হেল্ল' এভৰিৱান, আজি আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন। আমাৰ ইয়াত ৰাতিৰ পৰা বহুত বেছি বৰষুণ। আৰু ৰাতিপুৱা বৰষুণ যাক দিলে এটাই চিন্তা লাগে, স্কুল কেনেকৈ যাম। স্কুল যাবলৈ বহুত অসুবিধা হয়। স্কুটিলৈও যাব নোৱাৰোঁ, ৰাস্তা বেয়া হৈ যায়। চাওক, পুৰা আকাশখন ক'লা হৈ আছে আৰু তেনেকৈ মই স্কুল যাবলৈ ৰেডি হ'লোঁ। যিহেতু বৰষুণ বতৰ ইমান ভোক নাছিলে, সেইকাৰণে মুড়ি আৰু সান্দহগুড়ি খাই যাম বুলি ভাবিলোঁ। আৰু এইফালে গৰম হ'ব দিছোঁ, গাখীৰৰ লগত খাই যাম। আৰু তেনেকৈ খাই মেলি মই যাবলৈ বুলি বাহিৰত ওলাই আহিলোঁ, কিন্তু বাহিৰত আহি দেখোঁ বৰষুণ বহুত বেছি দিবলৈ আৰম্ভ কৰিছে আকৌ, আৰু বতাহো দিছে। বতাহ দিয়াৰ কাৰণে কি হৈছে, গাত চিটিকি আহে বৰষুণবিলাক, সেইবাবে যাবলৈ সাহস কৰা নাই। আৰু তেনেকৈ ৰখি থাকিলেও নহ'ব, যিহেতু সময় হৈ গৈছে। আহিলোঁ ৰাস্তালৈকে গাড়ী লৈ বুলি, আৰু তেনেকৈ আহিছোঁ। এয়া মোৰ স্কুল অহা ৰাস্তা। পৰিৱেশটো চাওক, ইমান ধুনীয়া, চাৰিওফালে কেৱল সেউজীয়া। আৰু আহি পালোঁ স্কুল আহি পোৱাৰ পিছত আকৌ বৰষুণ যাক বেছিহে আৰম্ভ হ'ল। আৰু ইমান বৰষুণ, ল'ৰা ছোৱালীৰ উপস্থিতিও কম হৈছে আজি। উপায় নাই,